আজিৰ পৰা দেশত বলবৎ হ'ব তিনিখন নতুন আইন। সৰভোগ আৰক্ষী থানাত সজাগতা সভা। আজিৰে পৰা দেশত প্ৰৱৰ্তন হ'ব অতি প্ৰয়োজনীয় তিনিখন নতুন ফৌজদাৰী আইন। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম এই তিনি আইন সন্দৰ্ভত বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাত এখন সজাগতা সভা অনুষ্ঠিত হয়। আজিৰে পৰা সমগ্ৰ দেশতে পুৰণি IPC আইনৰ সলনি নতুন আইন বলবৎ হ'ব। এই উপলক্ষে দিনৰ 11 বজাত আৰক্ষী থানা চৌহদত হোৱা সজাগতা সভাত নতুন আইন সম্পৰ্কে ৰাইজক সজাগ কৰিবলৈ সৰভোগ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ ঘোষে বিতংকৈ আলোচনা কৰে। এই সভাত বৰনগৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া নিৰ্মলজ্যোতি শৰ্মা, সৰভোগ পৌৰসভাৰ কাৰ্যবাহী বিষয়াসহ কেইবাজনো নিৰ্বাচিত ৱাৰ্ড কমিছনাৰ, সাংবাদিক, নাগৰিক সমিতিৰ বিষয়ববীয়াসহ গাঁওৰক্ষী বাহিনীৰ বিষয়ববীয়া, গাঁও প্ৰধান, বাহন চালককে ধৰি ভালেমান লোকৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। আজিৰ পৰা আমাৰ সমগ্ৰ দেশতে তিনিখন নতুন আইন বলবৎ কৰা হ'ল। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। এই তিনিখন আইন আজিৰ পৰা আমাৰ সমগ্ৰ দেশতে কাৰ্যকৰী হ'ল। তাৰ ওপৰত আমাৰ চৰকাৰৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছিল যে থানাৰ স্থানীয় মানুহখিনিক মাতি এটা সজাগতা সভা পাতিব লাগে। তো সেই উপলক্ষে আমি আমাৰ বৰনগৰ কলেজৰ ছাত্ৰ, বাৰ্ডছ একাডেমীৰ ছাত্ৰ আৰু আমাৰ VDPৰ মানুহ তথা আমাৰ স্থানীয় যিখিনি সচেতন নাগৰিক আছে তেওঁলোকক আমি মাতি থানা চৌহদতে আমি এটা সভাৰ আয়োজন কৰিছোঁ আৰু কৰি পেলাই নতুন আইন সম্পৰ্কে যিখিনি সজাগতা বা জানিবলগীয়া বস্তু প্ৰায় গোটেইখিনিয়ে তেওঁলোকক বুজাই দিয়া হৈছে আৰু আশা কৰোঁ যে তেওঁলোকে ইয়াৰ পৰা যি জানিবলগীয়া বা বুজিবলগীয়া বুজিছে আৰু বাকী যদি কিবা আৰু থাকে তো ইয়াত থানাত আহিবলগীয়া তেওঁলোকক অনুৰোধ জনোৱা হৈছে। এতিয়া আমাৰ নতুন আইনখনত আমাৰ যে ইলেক্ট্ৰনিক যি কমিউনিকেশ্যন তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সাক্ষীৰ যি সাক্ষ্য প্ৰদান সেইটো আমি এতিয়া ইলেক্ট্ৰনিকেলি ৰেকৰ্ড কৰিম। তাৰপিছত আপোনাৰ আমাৰ যি জব্দ কৰাৰ প্ৰক্ৰিয়া আছিল বা চাৰ্চ কৰাৰ প্ৰক্ৰিয়া আছিল সেইটো আজিৰ পৰা যদি কোনো মানে গোচৰ ৰুজু হয় তাত আমি ভিডিঅ'গ্ৰাফী কৰিম আৰু সেই ভিডিঅ'গ্ৰাফী আমি লগে লগে আদালতত প্ৰেৰণ কৰিম। আৰু এই নতুন আইনখনত মহিলা আৰু শিশু সুৰক্ষাৰ ওপৰত বিশেষকৈ গুৰুত্ব প্ৰদান কৰিছে। নতুন আইনত কিছুমান ধাৰা বাদ দিয়া হৈছে আৰু নতুনকৈ কিছুমান ধাৰা সন্নিৱিষ্ট কৰিছে। সৰভোগৰ পৰা চহিজুল আলুৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।